টাইমিটৰ দৰ্শকক স্বাগতম জনাইছো নমস্কাৰ মই মুনমি আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজি মহানগৰীত মুকলি কৰা হ'ব তিনিখনকৈ অত্যাধুনিক ফুটব্ৰিজ যাতায়াতৰ সুবিধাৰ্থে আৰু লগতে যান-জঁট ৰোধৰ বাবে এই তিনিখনকৈ ফুটব্ৰিজ মুকলি কৰা হৈছে ইয়াৰ পূৰ্বে দুখন মুকলি কৰা হৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল কিন্তু আজি দিনটোৰ খবৰ আমি দৰ্শকক দি আছো আজি কিছু মুহূৰ্তৰ পাছতে কামাখ্যা গণেশগুৰি আৰু খানাপাৰাত নতুন ফুটব্ৰিজ মুকলি কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ৰূপত সজাই পৰাই তোলা হৈছে এই ফুটব্ৰিজ কেইখন যাত্ৰীসকলৰ সুবিধাৰ্থে আসলতে এই ফুটব্ৰিজ কেইখন নিৰ্মাণ কৰা হৈছে দ্ৰুতগতিত আসলতে কামসমূহ সম্পন্ন হৈ আছিল মুঠ 10খন ফুটব্ৰিজ মহানগৰীত নিৰ্মাণ কৰি থকা হৈছিল ইয়াৰে দুখন ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু আজি তিনিখন মুকলি কৰিব কামাখ্যা গেট গণেশগুৰি আৰু খানাপাৰা আৰু ফুটব্ৰিজ কেইখনৰ আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো নিখাৰ আসলতে দৃশ্য অতি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে কেইখন ফুটব্ৰিজ আৰু কেইটামান মুহূৰ্তৰ পাছতে আনুষ্ঠানিকভাৱে আসলতে মুকলি কৰা হ'ব এই ফুটব্ৰিজ তিনিখন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কষ্ট কিছু লাঘৱ হ'ব যাত্ৰীসকলৰ এক্সলেভেটৰৰ সহায়ত আসলতে সকলোৱে যাব পাৰিব এই দৃশ্যাংশ আমি দেখুৱাইছো অতি সুন্দৰকৈ আসলতে সজাই পৰাই তোলা হৈছে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এইকেইখন ফুটব্ৰিজ আমাৰ সাংবাদিক উপস্থিত হৈছেগৈ আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যোগাযোগ অব্যাহত ৰাখিছো যেহেতু আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তিনিখন ফুটব্ৰিজ আনুষ্ঠানিকভাৱে মুকলি কৰিব নিৰ্বাচনৰ পূৰ্বে দেখা গৈছে মহানগৰীত মুঠ 5খন ফুটব্ৰিজ এই মুহূৰ্তলৈকে মুকলি কৰা হৈছে আৰু 5খন মুকলি কৰিবলৈ বাকি আছে কিন্তু এই মুহূৰ্তৰ কিছু দৃশ্যাংশ আমি দেখুৱাই আছো যাত্ৰীসকলৰ সুবিধাৰ্থে আৰু যান-জঁট ৰোধৰ বাবে কষ্ট লাঘৱ কৰাৰ উদ্দেশ্যে মহানগৰীত এই ফুটব্ৰিজ কেইখন নিৰ্মাণ কৰা হৈছে অত্যাধুনিক ৰূপ পাইছে এই ফুটব্ৰিজ কেইখনে অতি সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে অধিক মনোমোহা হৈ পৰিছে আমি বাওঁফালৰ স্ক্ৰিনত দেখুৱাইছো নিখাৰ দৃশ্য অতি সুন্দৰকৈ সজোৱা হৈছে ৰং বিৰঙৰ লাইট মালাৰে অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যেহেতু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব এই ফুটব্ৰিজ তিনিখন মহানগৰীৰ খানাপাৰা গণেশগুৰি আৰু কামাখ্যা গেটত আজি মুকলি কৰিব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ফুটব্ৰিজ তিনিখন আৰু আমাৰ সাংবাদিক আছে জুলি আমি যোগাযোগ অব্যাহত ৰাখিছো পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমি প্ৰতিটো খবৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম যেহেতু আজি কিছু কাৰ্যসূচী তাত হাতত লোৱা হৈছে কেইটামান মুহূৰ্তৰ পাছতে আনুষ্ঠানিকভাৱে আসলতে মুকলি কৰা হ'ব এই ফুটব্ৰিজ তিনিখন আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছো আৰু যোগাযোগ অব্যাহত ৰাখিছো সাংবাদিকৰ সৈতে এস্কেলেটৰৰ সহায়ত এদৰে যাত্ৰীসকলে যাব পাৰিব কষ্ট কিছু লাঘৱ হ'ব যাত্ৰীসকলৰ অতি কম সময়ৰ ভিতৰতে পাৰ হ'ব পাৰিব যাত্ৰীসকল আমি ফুটব্ৰিজ কেইখনৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এফালে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে এই দৃশ্য চাবৰ বাবে আসলতে আনুষ্ঠানিকভাৱে কেইটামান মুহূৰ্তৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নতুন ফুটব্ৰিজ কেইখন আমি ক্ৰমশঃ দৃশ্যাংশ দেখুৱাইছো মুঠ 10খন আসলতে ফুটব্ৰিজ নিৰ্মাণ কৰি থকা হৈছিল ইয়াৰে দুখন ইয়াৰ পূৰ্বে মুকলি কৰা হৈ গৈছে আৰু আজি তিনিখন মুকলি কৰিব কামাখ্যা গেট খানাপাৰা আৰু আনখন হৈছে গণেশগুৰি এই তিনিটা প্ৰান্তত আজি এই ফুটব্ৰিজ কেইখন মুকলি কৰা হ'ব অত্যাধুনিক ৰূপত সজাই পৰাই তোলা হৈছে অত্যাধুনিক প্ৰযুক্তি আসলতে প্ৰয়োগ কৰা হৈছে খুজেৰে যিসকল লোক যাব নিবিচাৰে তেওঁলোকে এক্সলেটৰৰ সহায়ত তেওঁলোকে যাব পাৰিব আৰু বিশেষ ৰূপত আসলতে সজাই পৰাই তোলা হৈছে এই ফুটব্ৰিজ কেইখন যেহেতু মহানগৰীত দেখা যায় যান-জঁট যথেষ্ট বৃদ্ধি পায় যাৰ পৰিপ্ৰেক্ষিতত সময়ৰ বহুত প্ৰয়োজন হয় সময়ৰ যথেষ্ট আসলতে লোকসান হয় বহু লোকৰ ক্ষেত্ৰত
আৰু সেইসমূহ অসুবিধা দূৰ কৰিবৰ বাবে এনেধৰণৰ আচলতে প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই ফুটব্ৰিজ কেইখন আমি যোগাযোগ এই মুহূৰ্তত স্থাপন কৰিছো আমাৰ লাইভত আছে জুলি পুনে পুনে গৈছো জুলিৰ কাখলে জুলি আপোনাৰ কাখলে আহিছো এখন ইতিমধ্যে আমি দৰ্শকক দেখুৱাইছো তিনিখন ফুটব্ৰিজ মহানগৰীত অতি সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে কেইটামান মুহূৰ্তৰ পাছতে আনুষ্ঠানিক ৰূপ পাব এই ফুটব্ৰিজ কেইখন এই মুহূৰ্তত কি পৰিৱেশ কিমান সময়ত মন্ত্ৰীগৰাকী উপস্থিত হ'বহি সামগ্ৰিক দৃশ্যালি দেখুৱাই যাওক জুলি হয় মুনমি চাওক যেহেতু মহানগৰীত ইতিমধ্যেই মহানগৰবাসী জ্ঞাত যে প্ৰায় 9খন ফুটব্ৰিজ মহানগৰীত মুকলি কৰা হ'ল নহ'ব নতুনকৈ আৰু ইতিমধ্যে প্ৰায় গোটেইকেইখনৰ কাম কৰা হৈছে আৰু কিছুদিন পূৰ্বে 2খনকৈ ফুটব্ৰিজ মুকলি কৰাৰ পাছত আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীত 3খনকৈ ফুটব্ৰিজ মুকলি কৰিব আৰু প্ৰথমতে যিখন কামাখ্যাৰ ওচৰত যিখন আছে সেইখন মুকলি কৰিব আৰু তাৰ পৰা পোনে পোনে গণেশগুৰিত যিখন কৰ ভৱনৰ সমীপত যিখন ফুটব্ৰিজ আছে সেইখন মুকলি কৰিব আৰু তাৰ পাছতে পুনে পুনে এখন আটক ধুনীয়া ফুটব্ৰিজ যিখন ফুটব্ৰিজ আচলতে খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে মহানগৰবাসীৰ বাবে আচলতে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে খানাপাৰাত সেইখন মুকলি কৰিব আৰু বৰ্তমান মই উপস্থিত আছো মহানগৰীৰ যিখন গণেশগুৰি ফুটব্ৰিজখনত উপস্থিত আছো আৰু তাৰ পৰা মই দৃশ্য দেখুৱাইছো আচলতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মহানগৰীখন সুন্দৰ কৰি তোলা হৈছে আৰু এক বেলেগ ৰূপত আচলতে মহানগৰীখন সজাই পৰাই তোলা হৈছে যেহেতু আচলতে ক'ব লাগিব যে নিৰ্বাচন প্ৰাক মুহূৰ্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আচলতে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি অনুসৰি প্ৰায় এখনকৈ ফুটব্ৰিজ বৰ্তমান সময়ত মুকলি কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু গোটেইকেইখন ফুটব্ৰিজৰ কথা ইতিমধ্যে আমি কৈছোঁ যে এটা ফালে যদি বৃদ্ধসকলৰ বাবে উঠি আহিবলৈ এনেধৰণে চিৰি বা লিফ্টৰ ব্যৱস্থা কৰা হৈছে আনটোফালে এস্কেলেটৰৰ ব্যৱস্থা কৰা হৈছে গতিকে সকলোবোৰ ব্যৱস্থা ইয়াত কৰা হৈছে আৰু মই এয়া দৃশ্য দেখুৱাইছোঁ মোৰ সৈতে যিটো ভিডিঅ' জাৰ্নেলিষ্ট অমিত আছে খুব সুন্দৰভাৱে আচলতে আজিৰ দিনটোত যিহেতু মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব গতিকে তাৰ বাবে আচলতে সকলোৱে আচলতে প্ৰায় আচলতে সজাই পৰাই তোলা হৈছে 4টা দিন ধৰি আচলতে কৰ্মচাৰীসকলে সজাইছিলে আমি তেওঁলোকৰ পৰাও জানিম যে আমি যে মই দেখুৱাইছোঁ যে আচলতে ক'ব লাগিব যে এনেধৰণৰ এক সুন্দৰ ফুটব্ৰিজ যিখন ফুটব্ৰিজত হয়তো মহানগৰবাসীৰ বাবে যি আচলতে ৰাস্তা পাৰ হওঁতে যি অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধাৰ আচলতে বৰ্তমান ক'ব লাগিব যে বৰ্তমান নোহোৱা হ'ব এখন আটক ধুনীয়া ফুটব্ৰিজ মহানগৰীত কি ক'ব এইখন ফুটব্ৰিজ ভাল লাগিছে বহুত ধুনীয়া লাগিছে নতুনকৈ অপেনিং কৰিছে আজি বহুত ভাল লাগিছে কি ক'ব ৰাস্তা পাৰ হওঁতে অসুবিধা নহয় মানুহ এতিয়া ধুনীয়া হ'ব বয়োজ্যেষ্ঠ মানুহৰ কাৰণে সুবিধা দিছে কিছু নিশ্চয়কৈ ক'ব লাগিব যে ব্যস্ত মহানগৰীৰ ৰাজপথ আৰু ব্যস্ত মহানগৰীৰ ৰাজপথত আচলতে যি আচলতে অসুবিধা ৰাস্তা পাৰ হওঁতে সেই অসুবিধা বৰ্তমান সময়ত ক'ব লাগিব যে সেই অসুবিধা আচলতে দূৰ হ'ব আৰু কৰ্মচাৰীসকলে খুব আচলতে কষ্টকৈ এই সমগ্ৰ যি আচলতে ফুটব্ৰিজ নিৰ্মাণ কৰি উলিয়াইছে মই ইতিমধ্যে দেখুৱাইছোঁ যে ক'ব লাগিব যে এস্কেলেটৰৰ ব্যৱস্থা কৰা হৈছে মহানগৰীত আচলতে ক'ব লাগিব যে কেৱল মহানগৰীতে নহয় ভাৰতবৰ্ষত আচলতে এনেধৰণৰ কমেই ইনফ্ৰাষ্ট্ৰাকচাৰ আছে য'ত এনে সুন্দৰ আচলতে ব্যৱস্থা থাকে মই ইতিমধ্যে দেখুৱাইছোঁ যে এক উৎসাহ মহানগৰবাসীৰ বাবে এক উৎসাহ বুলি ক'ব লাগিব কিয়নো এয়া দেখিবলৈ পাইছে খুব সুন্দৰকৈ এগৰাকী কণমানি আৰু সেয়া যিহেতু প্ৰথমবাৰৰ বাবে এনেধৰণে ফুটব্ৰিজ গুৱাহাটীত সুন্দৰভাৱে ফুটব্ৰিজ মুকলি কৰিবলৈ মুকলি কৰা হৈছে গতিকে এনেধৰণে আচলতে মহানগৰবাসীৰ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে আচলতে ক'ব লাগিব যে সকলোৱে বিচাৰিছিল এনেধৰণৰ এখন ফুটব্ৰিজ যিখন ফুটব্ৰিজ আচলতে সকলোৰে প্ৰয়োজন হৈছিল আৰু তাৰ পিছতে ক'ব লাগিব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখনকৈ প্ৰায় আটাইকেইখন ফুটব্ৰিজ মুকলি কৰিব আজি যিহেতু মহানগৰীত 3খনকৈ ফুটব্ৰিজ মুকলি কৰিব মই ইয়াৰ দৃশ্য দেখুৱাইছোঁ দৃশ্য খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে কিন্তু ক'ব লাগিব যে যোৱাটো বাৰত আচলতে কেইদিনমান পূৰ্বে যিখন ফুটব্ৰিজ মুকলি কৰা হৈছিলে সেই ফুটব্ৰিজখন মুকলি কৰাৰ পাছতেই তাত এক বিতৰ্ক আচলতে তাত দেখা দিছিলে আৰু সেই বিতৰ্ক আছিলে যে পিক পেলোৱা গতিকে এইবাৰ আচলতে ক'ব লাগিব যে তাৰ পাছতে কঠোৰ হৈছিলে মহানগৰ প্ৰশাসন আৰক্ষী CCTVৰ ব্যৱস্থা কৰা হৈছিলে আৰু খুব একেধৰণে আচলতে এই গোটেইকেইখন ফুটব্ৰিজতো একেই কাম কৰা হ'ব CCTV ব্যৱস্থা কৰা হ'ব হৈছে কিয়নো যি আচলতে এই সুন্দৰ প্ৰজেক্টবোৰ লোৱা হয় তাৰ পাছতে দেখা হয় যে একাংশ মহানগৰবাসীৰ বাবে আচলতে লেতেৰা হৈ পৰে আৰু তাৰ পিছত এইবাৰ আচলতে সেইসমূহ যাতে হেনেধৰণৰ এক যাতে পৰিৱেশ নহয় তাৰ বাবে আচলতে এইবাৰ সকলোবোৰ ব্যৱস্থা কৰা হৈছে ফুটব্ৰিজৰ মই দেখুৱাই দিছোঁ আপোনালোকক যে যিহেতু মই এক বিশেষ দৃশ্য দেখুৱাম মোৰ সৈতে যিটো ভিডিঅ' জাৰ্নেলিষ্ট অমিত আছে এই বিশেষ দৃশ্য আমি সাধাৰণতে দেখিবলৈ নাপাওঁ যিহেতু
যিহেতু এই যি আচলতে ব্যৱস্থা এই ব্যৱস্থা আচলতে খুব সুন্দৰভাৱে কৰা হয় যিসমূহ বিকলাংগ লোক আছে তেওঁলোকৰ বাবেও আচলতে এই সমগ্ৰ আচলতে ব্যৱস্থা কৰা হয় যাতে যিসমূহ বিকলাংগ লোক আছে এই বিকলাংগ লোকসকলৰ বাবেও যাতে তেওঁলোকেও যাতে আচলতে এই ব্যৱস্থা ল'ব পাৰে তাৰ এনেধৰণে ব্যৱস্থা কৰা হয় CCTVৰ ব্যৱস্থা দেখুওৱা হৈছে CCTV আচলতে দেখুওৱা হৈছে CCTVৰ ব্যৱস্থা দেখুৱাইছোঁ যিহেতু যোৱাটো বাৰত আমি ইতিমধ্যে গম পাওঁ যে যিখন ফুটব্ৰিজত এক অসুবিধাৰ সন্মুখীন হৈছিলে তাৰ পাছতে আচলতে জীৱিতৰকৈ দেখা দিছিলে তাৰ পাছতে আচলতে ফুটব্ৰিজত এনেধৰণৰ CCTVৰ ব্যৱস্থা কৰা হৈছে যাতে কোনেও আচলতে এই ফুটব্ৰিজসমূহ লেতেৰা কৰিব নোৱাৰে আৰু এটা কথা ক'ব লাগিব যে মই এজন কৰ্মচাৰী আছে মই তেওঁৰ সৈতে জানিম যেহেতু কিমান দিন ধৰি আপোনালোকে এই আচলতে ফুটব্ৰিজখন নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে हिंदी में अब लोग को कितना दिन लगा ये फुटब्रिज बनाने में फुटब्रिज का नहीं मेरा तो एस्केलेटर का था मेरा एस्केलेटर का मैंने अपना 1 हफ्ते के अंदर पूरा अच्छी तरह फाइनल कर दिया है और यहाँ के देशवासियों के लिए नागरिकों के लिए बहुत बढ़िया करा है जो रोड पार करते हैं उनकी सेफ्टी के लिए बहुत ही बढ़िया करा है यहाँ पे आपको क्या लगता है ये ऐसा फुटब्रिज पहली बार निर्माण हुआ है तो कैसा होना चाहिए या फिर एस्केलेटर का जो है इसमें मतलब पहले तो नहीं देखा था तो इस बार कैसा होना चाहिए ठीक रहेगा ये सर ठीक है वैसे बहुत बढ़िया चीज़ है ये आगे क्या है कि जो नई जनरेशन आती है उनको टेक्निक के बारे में पता चलता है हर चीज़ के बारे में पता चलता है अब वो अगर एस्केलेटर खाली स्टेयर कैसे देखेगी तो उनको एस्केलेटर के बारे में कुछ नॉलेज नहीं होगी तो इससे क्या है कि थोड़ा सा वो आगे बढ़ेंगे इससे और आगे कुछ निकालने की सोचेंगे तो इसलिए ये चीज़ ज़रूरी है নিশ্চয়কৈ মুনমি এক সুন্দৰ কথা যিহেতু আচলতে ক'ব লাগিব যে এস্কেলেটৰৰ সৈতে এনেধৰণৰ এটা লিফ্টৰো ব্যৱস্থা কৰা হৈছে যাতে যিসকল বয়োজ্যেষ্ঠ লোক আহে তেওঁলোকৰ বাবে আচলতে যাতে এইসমূহ যাতে সুবিধা হয় তাৰ বাবে আচলতে এই বিশেষ ব্যৱস্থা কৰা হৈছে আৰু খুব সুন্দৰভাৱে ইতিমধ্যে মই কৈছোঁ যে পাৰ হ'বলৈ আচলতে মহানগৰীৰ ব্যস্ত ৰাজপথ পাৰ হোৱাটো এক কঠিন কাম বুলি ক'ব লাগিব আৰু দিছপুৰৰ নিচিনা এটা ৰাস্তা বা গণেশগুৰিৰ নিচিনা এটা ৰাস্তা পাৰ হওঁতে আচলতে খুব কষ্ট হয় সকলোৰে কষ্ট হয় মহানগৰবাসীৰ বাবে কষ্ট হয় কিয়নো ব্যস্ত ৰাজপথ যিহেতু ৰাজধানী গুৱাহাটী গতিকে ৰাজধানী গুৱাহাটীৰ গণেশগুৰিৰ যি এইডোখৰ ঠাই যিহেতু জনতা ভৱনৰ পৰা কেইটামান মাত্ৰ দূৰত আছে কেইটামান মিটাৰ দূৰত আছে গতিকে পাৰ হওঁতে খুবেই কষ্ট হয় গতিকে এই যে আচলতে ব্যৱস্থা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত লোৱা হৈছে এয়া আচলতে এক সুন্দৰ ব্যৱস্থা বুলি ক'ব লাগিব এক আকৰ্ষণীয় ব্যৱস্থা এক প্ৰশংসনীয় ব্যৱস্থা গতিকে এই ব্যৱস্থাৰ জৰিয়তে যে মহানগৰবাসীৰ বাবে যে ই এক আচলতে লাভ হ'ব সেয়া ইতিমধ্যে আমি জনাইছোঁ কিন্তু একাংশ মহানগৰবাসীৰ যি আচলতে অকৰ্মণ্য সেই অকৰ্মণ্য যদি দূৰ হয় তেতিয়াহ'লে ক'ব লাগিব যে মহানগৰীখন কিন্তু অধিক ধুনীয়া হৈ পৰিব আৰু লগতে ক'ব লাগিব যে মহানগৰবাসী আচলতে বিভিন্ন সময়ত যিসমূহ সামগ্ৰী এই চৰকাৰৰ সামগ্ৰীসমূহ যদি সুব্যৱস্থা কৰে তেনেহ'লে বিগত আহিবলগীয়া দিনকেইটাত যে মহানগৰীখন আৰু অধিক ধুনীয়া হৈ পৰিব সেয়া এক প্ৰকাৰ নিশ্চিত মই ইয়াত দেখুৱাই গৈছোঁ ইতিমধ্যে মই যিহেতু বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে ইয়াত চিৰিৰ ব্যৱস্থা কৰা হৈছে ইয়াত এস্কেলেটৰৰ ব্যৱস্থা কৰা হৈছে ইয়াত লিফ্টৰ ব্যৱস্থা কৰা হৈছে গতিকে সকলোবোৰ শ্ৰেণীক সামৰি এই যি আচলতে এই ব্যৱস্থা কৰা হৈছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু বিভিন্ন ধৰণৰ লোক থাকে মহানগৰীত সকলোৱে আচলতে ব্যস্ত ৰাজপথ পাৰ হওঁতে সকলোৰে অসুবিধা হয় গতিকে এই সকলোবোৰ সামগ্ৰী আচলতে ইয়াত এনেধৰণে এই ব্যৱস্থা কৰা হৈছে মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট অমিতে দেখুৱালে গণেশগুৰিৰ এই যি আচলতে দৃশ্য দেখুৱালোঁ আৰু গণেশগুৰিৰ এই যি আচলতে ফুটব্ৰিজ মই তলৰ পৰা এবাৰ ফুটব্ৰিজখন দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকক মই সমগ্ৰ ফুটব্ৰিজখন মোৰ সৈতে যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট অমিত আছে অমিতে দেখুৱাব সমগ্ৰ ফুটব্ৰিজখনৰ দৃশ্য দেখুৱাব আৰু এয়া মই দেখুৱাইছোঁ এক আটক ধুনীয়া আচলতে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰে মহানগৰবাসীক লাভান্বিত কৰাৰ লগে লগে মহানগৰীখন ধুনীয়া কৰি তুলিব আৰু একাংশ লোকৰ ৰাজধানী বা একাংশ মহানগৰবাসীয়ে যদি ক'ব লাগিব যে একাংশ মহানগৰবাসীৰ যদি সেই যি আচলতে অকৰ্মণ্য তেওঁলোকে যিসমূহ কাম কৰে সেইসমূহ যদি বাদ দিয়ে তেনেহ'লে মহানগৰীখন আহিবলগীয়া দিনত আৰু অধিক সুন্দৰ হৈ পৰিব আৰু যিহেতু আচলতে বিভিন্ন ঠাইৰ পৰা আচলতে গুৱাহাটী মহানগৰীলৈ বিভিন্ন সময়ত বহু যাত্ৰী আহে বহু আচলতে টুৰিষ্ট আহে সেইসমূহ টুৰিষ্টৰ বাবে আচলতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব যিহেতু স্মাৰ্ট চিটি নিৰ্মাণ কৰাৰ প্ৰচেষ্টাত গুৱাহাটী মহানগৰী ইতিমধ্যে আগবাঢ়িছে আৰু প্ৰায় বহু সংখ্যক আচলতে কাম আগবাঢ়িছে আৰু এজন কৰ্মচাৰী আছে আপুনি যিহেতু এটা কথা কৈছিলে যে আপুনি বিভিন্ন সময়ৰ পৰা ইয়াতে কাম কৰি আহিছে কি ক'ব এই মহানগৰীখন আগতে কেনেকুৱা আছিলে এতিয়া কেনেকুৱা আছিলে কি ক'ব আপুনি যদি বহু সময়ৰ পৰা মহানগৰীত আছে ভালে আপুনি কেতিয়াৰ পৰা কাম কৰিছে ইয়াতে আজি লকডাউনৰ সময়ৰ পৰা সজাই পৰা কেতিয়াৰ পৰা সজাইছে
এইটো ফুলটো ফুলে আজি 5 দিন হ'ল 5 দিনৰ পৰা সজাইছে অঁ। এতিয়া কি ক'ব সম্পূৰ্ণ হৈ গ'ল আপোনালোকে বনোৱা বস্তু কি ক'ব ভাল লাগিছে নে ভাল লাগিছে ভাল লাগিছে আৰু আপুনিও যিহেতু ইয়াতে কাম কৰিছিলে নিশ্চয় কি ক'ব এইখন ফুটব্ৰিজ আপোনালোকে ধৰি লওক বহুত কষ্টকৈ নিৰ্মাণ কৰিছে ভাল লাগিছে আমাৰ এইটো আমাৰ হেমন্ত বিশ্ব শৰ্মা যিটো হেৰি যেনেকৈ কৰিছে ভালেই কৰিছে আমিও বহুত ভালকৈ বনাইছোঁ নিশ্চয়কৈ দৰ্শকক ইতিমধ্যে জনাইছোঁ যে তেওঁলোকে এটা কথা কৈছে যে খুব আচলতে কষ্টকৈ তেওঁলোকে দিনে নিশাই কাম কৰিছিলে লকডাউনৰ সময়টো যদি আমি মন কৰোঁ তেতিয়াহ'লে লকডাউনত সকলোবোৰ আচলতে স্তব্ধ হৈ পৰিছিল কিন্তু এই ফুটব্ৰিজ সেইখনৰ কাম কিন্তু হৈ আছিলে বা গণেশগুৰি যিখন অভাৰব্ৰিজ সেইখনৰ কথা যদি আমি কওঁ তেতিয়াহ'লে সেইসমূহৰ কিন্তু কাম চলি আছিলে গতিকে সঁচাকৈ এইসমূহ কৰ্মচাৰীয়ে খুব কষ্টকৈ এইসমূহ নিৰ্মাণ কৰি উলিয়াইছে এইসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে আহিবলগীয়া দিনত যদি আমি এইসমূহ সুন্দৰভাৱে ৰাখোঁ তেনেহ'লে মহানগৰীক এক আটকধুনীয়া ৰূপ দিবলৈ আমি সফল হ'ম মুনমি হয় নিশ্চয়কৈ জুলি এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সামগ্ৰিক কথাখিনি জনোৱাৰ বাবে আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্ত কেইটামান ক্ষণ আচলতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ 3টা প্ৰান্তত গৈ আজি এই 3খন ফুটব্ৰিজ মুকলি কৰিব আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব ইতিমধ্যে আমাক সাংবাদিকে জনাইছে কামাখ্যা গেট গণেশগুৰি আৰু খানাপাৰা এই 3খন অভাৰব্ৰিজ ক্ষমা কৰিব ফুটব্ৰিজ অতি সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে কিছু সময়ৰ পাছত আমি দৰ্শকক পুনৰ লৈ যাম পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ যেটো মন্ত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব এই 3খন ফুটব্ৰিজ